থানাত আহিছোঁ মানে মোৰ ছোৱালীটোৰ যি ঘটনা হ'ল এইটো যোনে এনেকুৱা কৰিছে তাক মানে চাজাই পাব লাগে। FIR দিলে? FIR দিলোঁ। কেতিয়া গম পালে ঘটনাটো? কেনে গম পালে? ঘটনাটো আজিহে গম পালোঁ মই। মেইন ঘটনাটো কোনে জনালে? জনোৱাটো আমাৰ ইয়াৰ পৰা থানাৰ পৰা গৈছিলোঁ। আপোনালোকে ঘৰত নাছিলে নেকি? ঘৰত নাছিলোঁ। ক'ত থাকে আপোনালোকে? আমি চলঙত থাকোঁ। চলং ক'ত থাকে? চলং কোন জেগা? অঁ, দেওপানী সিপাৰত। অৰুণাচল। ছোৱালীজনী তাৰ ককাই লগত থাকে ঘৰত। কোন জেগাত? কোন ঠাইত থাকে ছোৱালীজনী? এইটো ঘুমুৰা। ঘুমুৰা। আচ্ছা, শদিয়া। কেনেকৈ খবৰ দিলে? কোনে খবৰ দিলে? খবৰ দিলে মানে সেইটো যোনে লগ পাই বিডিবি ল'ৰাক লগ পালেতো সিয়ে পঞ্চায়ত দিলে মানে ঘৰলৈকে। ভিডিবিয়ে? অঁ, ভিডিবিয়ে কি বুলি ক'লে আপোনাক? সি ক'লে মই ৰাস্তাত লগ পালোঁ, এনেকৈ আপোনাৰ ছোৱালী হয় বুলি ক'লে। মই সোধা মতে তাৰপিছত মই আপোনাক ফোন কৰিলোঁ যে মই ঘৰত পঞ্চায়ত দিম না ইয়াত মোৰ তাত থাকোঁ, এনেকৈ সুধিলে মানে সি। মই ক'লোঁ যে হ'ব ঘৰত পঞ্চায়ত দিলে মানে ভাল হ'ব বুলি এনেকৈ ক'লোঁ। সেই ঘটনাটো যে হৈছে সেইটো কথা আপোনালোক জনোৱা নাছিলে? নাই। আপোনালোকে কেতিয়া গম পালে? আজি আহিয়ে গম পাইছে? ঘৰলৈ আহিয়ে গম পাইছে? কি ক'বা এই ঘটনাটোৰ সন্দৰ্ভত? কেনেকৈ খবৰ পাইছে এইবিলাক? হয়, আজি আমি পুৱাবেলাতে খবৰ পাওঁ যে শান্তিপুৰ ঘুমুৰা অঞ্চলৰ এগৰাকী নাবালিকাৰ ওপৰত দুই মিয়া নৰপিশাচে তাইক কামনাৰ বলি কৰিবলৈ অপচেষ্টা চলাইছিল। আৰু সেই অপচেষ্টা চলোৱাৰ কথা আমি শুনিয়েই আমাৰ অসম শ্ৰেণীৰ ছাত্ৰ সন্থা শদিয়া উপশাখাৰ বিষয়ববীয়াসকলে গৈ সেই স্থানত উপস্থিত হৈ তেওঁলোকৰ ঘৰত গৈ উপস্থিত হয় আৰু তেওঁলোকৰ পিতৃক লগ পাই গোটেই কথাখিনি জানিবলৈ সক্ষম হয়। আৰু তেখেতৰ পিতৃক লৈ আহি আমি থানাত সেই নৰপিশাচ কেইজনৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু সেই এজাহাৰ ভিত্তিক শদিয়া আৰক্ষী প্ৰশাসনে মূল অভিযুক্ত এজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু এজন পলাতক অৱস্থাত আছে। আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে অনাগত 24 ঘণ্টাৰ ভিতৰত এই যি পলাতক অৱস্থাত আছে সেই পাখণ্ডজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ ওপৰত খুব কঠোৰ শাস্তি বিহিবলৈ, তেনে কিশোৰীৰ ওপৰত তেনেধৰণৰ কাণ্ড সংঘটিত কৰিবলৈ অপচেষ্টা কৰা ব্যক্তিসকলক ফাঁচীৰ দৰে এক শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু যদি আগন্তুক 24 ঘণ্টাৰ সময়ৰ ভিতৰত সেই ব্যক্তিজনক পলাতক ব্যক্তিজনক কৰায়ত্ব নকৰে আমি পৰৱৰ্তী সময়ত শদিয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনক লৈ শদিয়াবাসী ৰাইজক লৈ আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।